পাঞ্জাৱৰ গুৰদাসপুৰতে যোৱাকালি পৰহিৰ পৰা অহৰহ আচলতে বিভিন্ন সময়ত বিস্ফোৰণ সংঘটিত হৈছে আৰু ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলিছে। আৰু বৰ্তমান মই যি স্থানত উপস্থিত আছোঁ পাঞ্জাৱৰ চিৰসা বুলি কোৱা এটা অঞ্চল, গুৰদাসপুৰৰ চিৰসা বুলি কোৱা এটা অঞ্চল। আৰু চিৰদাসপুৰৰ এই অঞ্চলটোতে আজি পুৱাৰ ভাগত এক বৃহৎ বিস্ফোৰণ হৈছিল। বৃহৎ বিস্ফোৰণৰ ফলত এনেদৰে আচলতে বহু বৃহৎ গাঁতৰ সৃষ্টি হৈছে। মই এখন খেতিপথাৰত আছোঁ আৰু এই খেতিপথাৰৰ দৃশ্য আমি দেখুৱাই আছোঁ। এক বৃহৎ গাঁতৰ সৃষ্টি হৈছে। গুৰদাসপুৰৰ এই অঞ্চলটোত প্ৰায় 40 ফুট পৰা 50 ফুট বহল হ'ব আৰু তাৰ সমান্তৰালভাৱে 8 পৰা 10 ফুট দ এনেদৰে গাঁতৰ সৃষ্টি হৈছে। সেই বিস্ফোৰণৰ ফলত পুৱাৰ ভাগত আচলতে প্ৰচণ্ড বিজুলীৰ দৰে পোহৰৰ হোৱাৰ পাছত এনেদৰে বিস্ফোৰণ সংঘটিত হৈছিল, যাৰ ফলত বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ লোকৰ হতাহতিৰ খবৰ অহা নাই যদিও কিন্তু আমি এটা কথা ক'ব লাগিব যে এনেধৰণৰ বিস্ফোৰণবোৰ ইটোৰ পাছত সিটো পাকিস্তানৰ ফালৰ পৰা কৰি থকা হৈছে। আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ আৰু এটা দৃশ্য মই দেখুৱাব যে এই সমগ্ৰ অঞ্চলটোত যিসমূহ ঘৰ আছে সেই ঘৰসমূহৰ যি গ্লাছ, সেই শব্দৰ প্ৰাবল্যৰ ফলত সেই ঘৰৰ গ্লাছসমূহ ভাঙি তছনছ হৈ গৈছিল। প্ৰায় কেইবা কিলোমিটাৰ দূৰলৈ সেই প্ৰাবল্য গৈছিল, শব্দৰ প্ৰাবল্য গৈছিল, পোহৰ গৈছিল আৰু তাৰ ফলত বহু আচলতে 4-5 কিলোমিটাৰ পৰ্যন্ত ঘৰৰ গ্লাছ ভাগি গৈছিল। তাৰ সমান্তৰালভাৱে প্ৰায় 12 কিলোমিটাৰ পৰ্যন্ত শব্দ গৈছিল বুলি ইতিমধ্যে ইয়াৰ স্থানীয় লোকে আমাক জানিবলৈ দিছে। আমি দেখাই আছোঁ যে আচলতে বাৰে পাকিস্তানে ভাৰতৰ সাধাৰণ লোকক টাৰ্গেট কৰি লৈছে। পাকিস্তানে কেৱল ভাৰতৰ সাধাৰণ লোক বুলি ক'লে ভুল কোৱা হ'ব, পাকিস্তানে নিজৰ দেশৰ সাধাৰণ লোককো টাৰ্গেট কৰি লৈছিল। কাৰণ যোৱাকালি পৰ্যন্ত পাকিস্তানে নিজৰ যি এয়াৰ স্পেচ আছে সেই এয়াৰ স্পেচ বন্ধ কৰা নাছিল আৰু যাৰ ফলত পাকিস্তানৰ বিৰুদ্ধে যদি ভাৰতে কিবা এয়াৰ ষ্ট্ৰাইক কৰিলে হয়, হয়তো পাকিস্তানৰ যিসকল সাধাৰণ জনতা তেওঁলোকৰ কিছু হতাহতি হোৱাৰ কথা থাকিলে হয়, কিন্তু ভাৰতে যথেষ্ট ধৈৰ্যৰে সকলোবোৰ মোকাবিলা কৰি থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান আৰু এটা গাঁত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা গাঁত, এনেদৰে কেইবাটাও গাঁত আচলতে সমগ্ৰ পথাৰখনত বহুকেইটা গাঁতৰ সৃষ্টি হৈছিল কালি সেই বিস্ফোৰণৰ ফলত। আৰু পাকিস্তানে বাৰে ভীৰুতাৰ পৰিচয় দি ড্ৰোনেৰে আক্ৰমণ চলাইছে, মিছাইলেৰে আক্ৰমণ চলাইছে, বিভিন্ন আক্ৰমণ চলাই আচলতে সমগ্ৰ পৰিস্থিতি আৰু অৱনতি কৰি আছে। আৰু ইয়াৰ সমান্তৰালে ভাৰতে কিন্তু তাৰ যোগ্য প্ৰত্যুত্তৰ দিছে। বৰ্তমান পৰ্যন্ত পাকিস্তানৰ পাঞ্জাৱত 4টাকৈ এয়াৰবেছ ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে। তাৰে ভিতৰত ৰাৱলপিণ্ডি অন্যতম, কাৰণ ৰাৱলপিণ্ডিত যথেষ্ট VVIP এয়াৰবেছ বুলি কোৱা হয়।